সাংবাদিক বন্ধুসকল, আজি আপোনালোকৰ ইয়াত মাতিছোঁ। আজি আমাৰ মনৰ ক্ষোভ আৰু দুখ জনগণে জনাবলৈ আৰু দলৰ নেতৃবৃন্দক যাতে আজিৰ পৰা শুধাৰিবৰ কাৰণে আমি এই বাৰ্তা প্ৰেৰণ কৰি আছোঁ। সৰ্বপ্ৰথমে মই এটা কথা ক'ব বিচাৰিছোঁ। মই ভাৰতীয় জনতা পাৰ্টিত 1983 পৰা গোবিন্দদাই আমাক প্ৰাথমিক 1 টকাৰ সদস্য দিছিলে। আজি দীৰ্ঘ 42টা বছৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি আছোঁ। দলৰ বিভিন্ন দায়িত্বত আমি আছিলোঁ। এই ডিষ্ট্ৰিক্টত আমি 2বাৰকৈ জিলা সভাপতি আছিলোঁ। এই সভাপতিৰ সময় কালছোৱাত আমি বিভিন্ন আন্দোলনৰ সন্মুখত হ'ব লগা হৈছিল। আলফা আন্দোলন, NDFB আন্দোলন, BLT আন্দোলন, বড়ো আন্দোলনৰ সন্মুখত কষ্ট কৰি আমি নিৰ্ভয়ে দলক জীয়াই ৰাখিছিলোঁ। এই কথা স্পষ্ট। আনকি আমি আমাৰ জীৱন যৌৱন আমি গোটেই ভাৰতীয় জনতা পাৰ্টিক দিছোঁ। আজি ভাৰতীয় জনতা পাৰ্টিত আমি গোবিন্দদাৰ লগত গোটেই অসমত কাম কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি অটল বিহাৰী বাজপেয়ী, আদবানীজী, নৰেন্দ্ৰ মোদীজীৰ লগতো আমি কাম কৰিছোঁ। আজি দলে পুৰণা কৰ্মীসকলক যেনেকৈ গুৰুত্বহীন কৰি ৰাখিছে, এয়া আমাৰ দৃষ্টিগোচৰ হৈছে। আজি যেতিয়া আমাৰ দলৰ চৰকাৰ নাছিলে তেতিয়াৰ কথাটো বেলেগ আছিলে। আজি মই এটা কথা আমি লক্ষ্য কৰিছোঁ, যিটো নেকি বৰ সাংঘাতিক কথা। বাহিৰা দলৰ পৰা আহিলে, বেলেগ দলৰ পৰা আহিলে তেওঁলোকক পদ দিয়ে, চেয়াৰমেন দিয়ে, মেম্বাৰ দিয়ে, MLA টিকেট দিয়ে, MP টিকেট দিয়ে, ৰাজ্যসভাৰ টিকেট দিয়ে। কিন্তু যিবিলাকে গোটেইটো জীৱন ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে উৎসৰ্গা কৰিছে, আজিও কাম কৰি আছে, তেওঁলোকৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দ চকু দিয়া নাই। ইয়াৰ কাৰণটো কি? মই দিলীপ শইকীয়া ডাঙৰীয়া দাক প্ৰশ্ন কৰিব সুধিছোঁ যে দিলীপ দা কিয় চকু দিয়া নাই? আগৰ নেতৃবৃন্দ চকু দিয়া নাই। কোকৰাঝাৰৰ পৰা বিজেপিৰ আৰম্ভ হৈছিলে। কোকৰাঝাৰৰ আমি ধ্বজ উৰাইছিলোঁ। আৰু আমাৰ ধুবুৰী, কোকৰাঝাৰ অসমৰ শেষ প্ৰান্তৰ জিলা। এই জিলাৰ পৰাই ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰি গৈছিলে। গোবিন্দদা প্ৰথম এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আহিছিলে, তেতিয়া আমাৰ ইয়াত আহ্বায়কৰ দায়িত্ব দিছিলে। আমি 1 টকাৰ মেম্বাৰশ্বিপ দিছিলোঁ। আজি দলৰ নেতৃবৃন্দ মুখ বন্ধ কৰি আছে। আমি বাওখুঙুৰিত টিকেট বিচাৰিছিলোঁ, কিন্তু বাওখুঙুৰিত আমাক আমাৰ মিত্ৰ দলক এৰি দিলে। সেইটো আমি একো কোৱা নাই, কিন্তু আমাৰ দুখ লাগিছে। আপোনালোকে কি কৰি আছে? এই দলত গুৱাহাটীত বহি সকলো সিদ্ধান্ত লয়। আমালোককতো মাতিব লাগে। আমিও দলৰ কাৰণে কাম কৰিছোঁ, আমিও দলৰ উন্নতিৰ কাৰণে কাম কৰি যাম আৰু কৰি আছোঁ। কিন্তু আমি আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এই কথা দৃষ্টিগোচৰ কৰিছোঁ যে পুৰণা নতুন সকলোকে লৈ কাম কৰিব লাগে, সকলোকে সন্মান দিব লাগে। কিন্তু মই দেখিছোঁ, মই 10 বছৰ, আজি সৰ্বানন্দ সোণোৱাল দাও আছিল মুখ্যমন্ত্ৰী, এতিয়া আমাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এখেতো মুখ্যমন্ত্ৰী হ'ল, 10টা বছৰ সম্পূৰ্ণ হ'ল। কিন্তু কোকৰাঝাৰৰ পৰা যিজন ব্যক্তিয়ে বিজেপি আৰম্ভ কৰি গোটেই অসমত আমি পৰিচালনা কৰিছিলোঁ, অসমত আমি বীজ ৰোপণ কৰিছিলোঁ, আজি সেই ব্যক্তিজনক গুৰুত্ব দিয়া নাই। আজি কোনো সিদ্ধান্ত ল'লে আমাক নামাতে। গত নিৰ্বাচনত, PTC নিৰ্বাচনত 9টা সমষ্টিৰ কেণ্ডিডেট দি 9টাই আমি পৰাজিত হ'বলৈ বাধ্য হ'লোঁ। 2টা সিট আমি জিকি আছিলোঁ, সেই 2টাতেও আমি হাৰিলোঁ। ইয়াৰ কাৰণ হ'ল নেতৃবৃন্দৰ ভুল সিদ্ধান্তৰ কাৰণে। এই কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আমাক BTCৰ ইলেকশ্যনৰ সময়ত আমাক কাম কৰিবলৈ দিয়া নাই। অশোক সিংহল ডাঙৰীয়া দেৱে ইয়াত দায়িত্বত আছিলে, কিন্তু অশোক দাক আমাক এবাৰো সোধা নাই কি কৰিলে, কি ৰণনীতি কৰিলে আমি BTCত নিৰ্বাচনত জিতিব পাৰিম। তাৰ পৰিণাম কি হৈছে? আমাক বাদ দি BTCত বিজেপি কৰাৰ কাৰণটো কি হ'ল? ধ্বংস হ'ল। বিজেপিত আৰু বিজেপি কেতিয়াও উঠাব নোৱাৰে। আমি যিখিনি কৰি গৈছিলোঁ সেইখিনিও ধৰি ৰাখিব নোৱাৰিব যদি এনেকুৱা ধৰণৰ হয়। গুৱাহাটী, দিল্লী, মুম্বাই যোৱাৰ পৰা নেতৃত্ব ইয়াত নিদিয়ক কিয়? BTCত জন্ম আমাৰ, BTCত বিজেপি জন্ম দিছোঁ আমি, বিজেপি লৈ আমি আজিও আছোঁ। ইমান আন্দোলনৰ সন্মুখত, গুলিৰ ভাবুকিৰ সন্মুখত,
বোমৰ ভিতৰত আমি ৰাজনীতি কৰিছো। এই সন্তোষ তৰফদাৰ আজি কিয় আমালোকক গুৰুত্ব দিয়া নাই? আজি আমালোকক কিয় নুসুধে? যি ইচ্ছা তাকে গুৱাহাটীত বহি কৰিলে হ'ব নেকি? আমি বৰদাস্ত নকৰো। আমি যদি আৱাজ উঠাও গোটেই অসমত উঠিব। কি আমি বেংগলী মানুহ কাৰণে আমাক গুৰুত্ব দিয়া নাই নেকি? বেংগলীয়ে বিজেপি জন্ম দিছে। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী জনসংঘ জন্ম দিছিল, জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টি আহিছে। আজি ডি হোটেলৰ সমস্যা সমাধান কৰিব পৰা নাই বিজেপি। কিয় কৰা নাই? বঙালী মানুহ চকু দিয়া নাই। আৰু বড়োলেণ্ডক সদায় বেলেগ চকুৰে চাই। বড়োলেণ্ডত আমি বসবাস কৰি আছো। ইয়াত বহুত ধৰণৰ বিজেপি বেংগলী আছে, বড়ো আছে, মুছলিম আছে। এই সকলক আমাক দৃষ্টিগোচৰ কৰা নাই। বড়োলেণ্ডৰ কাৰণেও তেওঁলোকে কোনো দৃষ্টিগোচৰ কৰা নাই। মই দেখিছো বড়োলেণ্ডত যিমান মানুহ বিজেপি কৰি আছে প্ৰত্যেকটো মানুহ একদম মানে পংগু কৰি থৈছে। এনেকে নহব। আমালোকৰ যিবিলাক জ্যেষ্ঠ কাৰ্যকৰ্তা আছে প্ৰত্যেকক লৈ পুনৰ সিদ্ধান্ত ল'ব লাগে আৰু আমালোকৰ লগত আলোচনা কৰিব লাগে। অন্যথাই এই বিজেপি আজিৰ ভিতৰৰ সংগঠন খোকলা হৈ গৈ আছে। চৰকাৰ কৰাটো ডাঙৰ কথা নহয়, সংগঠনটো ধৰি ৰখা ডাঙৰ কথা। আজি মই আৰু এটা কথা ক'ব বিচাৰিছো। আমাৰ আজি 83 চনৰ পৰা আমি বিজেপি কৰি আহি আছো, 1 টকা সদস্যৰ পৰা আজিলৈকে। আজি আমি বাঘসুংগুৰিত টিকেট বিচাৰিছিলো, ঠিক আছে, তেওঁ এলায়েন্স মতে আমাৰ NDA হিচাপে BPF-ক এৰি দিব, ভাল কথা। আমি বিৰোধিতা কৰা নাই, কিন্তু আমি বিৰোধিতা কৰিছো। আমাক তেবৰ মাতি সুধিব লাগিছিলে কোনটো কৰিলে ভাল হ'ব, আমাক সোধা নাই। সেইকাৰণে মই কৈছো যে BTC ইলেকশ্যনতে যেনেকৈ হাৰিছে, মুখ ঠেকচা খাইছে, আৰু বিধানসভাতো সেনেকা যদি পুৰণা কৰ্মীবিলাকক এনেকা ধৰণৰ যদি মনত দুখ দিয়ে, মনক বেদনা লৈ যদি তেওঁলোকে থাকে, নিজৰ ভোটটো দিবলৈ টান পাব। বিশেষকৈ বেংগলী বুলি কি মোক আজি BTCত এনেকে পেলাই থৈছে নেকি, মই কোনো দায়িত্ব আজিলৈকে মই পোৱা নাই। সেইকাৰণে মই দুখ প্ৰকাশ কৰিছো। আমি দিলীপ শইকীয়াৰ লগতো দেখা কৰিছো, ৰাজুজীৰ লগতো দেখা কৰিছো, মুখ্যমন্ত্ৰী দেৱকো আমি লিখিতভাৱে আমি জনাইছো। তেওঁতো নাজানে, মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে নাজানে কোনে পুৰণা কোনে নতুন। এই কথাখিনি জানে কোন? আমাৰ নেতৃবৃন্দ জানে। আজি অসম বিজেপিৰ আমি পুৰণা মানুহ, আমি কম বয়সত ৰাজনীতিত গৈছিলো। আজি আমি সেইকাৰণে জীয়াই আছো। মোৰ লগত কাম কৰা সকলোৱে এক্সপায়াৰ হৈ গ'ল। আমাৰ কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়া দেৱেও এই পৃথিৱীৰ পৰা গুচি গ'ল, ইন্দ্ৰমণি বৰা গুচি গ'ল, প্ৰবীণ বৰুৱা গুচি গ'ল। আজি আদি কৰি আমাৰ লগত কাম কৰা সকলো অধিকাংশ নেতৃবৃন্দই আজি কিছুমান ঢুকালে আৰু কিছুমান আছে, বয়স হৈ গ'ল। বিজয় চক্ৰৱৰ্তী, আজি আমাৰ নাৰায়ণ বৰকটকী ডাঙৰীয়া দেৱে তেখেতে অসুস্থ, ৰমেন দাক গভৰ্ণৰ পঠাই দিছে। এইটো মই বৰ ভাল পাইছো, আনন্দিত হৈছো। দলৰ সিদ্ধান্তক আমি সন্মান জনাও। কিন্তু আমালোকৰ নিচিনা মানুহ এই কোকৰাঝাৰত বিজেপিটো জন্ম দিছে। এই কোকৰাঝাৰত বিজেপিটো আজি উন্নতি কৰিছে, বিজেপি ৰোপণ কৰিছে গোটেই অসমত। কোকৰাঝাৰৰ পৰা শদিয়ালৈকে আমি কাম কৰিছো বিজেপিৰ কাৰণে। আজি আমাক বিজেপিয়ে কিয় গুৰুত্ব দিয়া নাই? কিয় বাঘসুংগুৰিত প্ৰাৰ্থিত্ব নিদিব বুলি আমালোকৰ লগত আলোচনা কৰা নাই? আমি বাঘসুংগুৰিত খেলিম, আমি খেলিলেও জিকিব নোৱাৰিলে হাৰাব পাৰিম, তেতিয়া তেওঁলোকে গম পাব। আৰু আমি জিকিম যদি আমি প্ৰাৰ্থিত্ব দিওঁ। আমি 43 বছৰ এই বড়ো সমাজ বড়োলেণ্ডত আমি কাম কৰি গৈছো। আজি আমাৰ বড়ো, মুছলমান, বঙালী আদি সকলো জাতি জনগোষ্ঠীৰ মানুহ মোক চিনি পায়। আৰু আপোনালোকেও আজি সাংবাদিক বন্ধুসকলেও জানে, কিছুমান আমি সৰুতে পাইছো, তেওঁলোকে আজি মেচিউৰ্ড হৈ গ'ল, আজি সাংবাদিকতাই কৰি আছে। তো মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছো, ভাৰতীয় জনতা পাৰ্টি পুৰণা কৰ্মীবিলাকক এনেকা ধৰণৰ দুৰাচৰণ দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে আমি গুৱাহাটীত গৈ আমি মাননীয় সভাপতি দিলীপ দাক মই লগ ধৰিছিলো। দিলীপ দাক কথাটো কৈছো। আমাৰ অৰ্গানাইজিং জেনেৰেল ছেক্ৰেটাৰী ৰবীন্দ্ৰ ৰাজীজীকো মই লগ কৰিছিলো। আদি কৰি মুখ্যমন্ত্ৰীকো মই লিখিতভাৱে দিছিলো যে মই কোকৰাঝাৰত আছো, মই বাঘসুংগুৰিৰ দাবীদাৰ। কিন্তু মই দেখিলো যে ডিলিমিশ্যনৰ পিছত আমাৰ কোকৰাঝাৰত 3টাৰ পৰা 5টা হ'ল, তথাপি আমালোকৰ কাৰণে স্থান নহ'ল। যদি কৰা নাই ডিষ্ট্ৰিক্ট কমিটিৰ ভুলৰ কাৰণে হৈছে, এইটো আমাৰ ভুলৰ কাৰণে হোৱা নাই। ডিষ্ট্ৰিক্ট কমিটিও আমাক গুৰুত্ব দিয়া নাছিলে BTC ইলেকশ্যনত। মই বাৰে বাৰে কৈছো এই ৰণনীতি ঠিক হোৱা নাই, এনেকা যোৱা এনেকা কৰিলে হ'ব, কিন্তু ডিষ্ট্ৰিক্ট কমিটি আমাক গুৰুত্ব দিয়া নাই। যিজনক দায়িত্ব দিছিলে অশোক সিংঘল, তেখেতেও আমাক মাতা নাই। আমি নিজে কাম কৰিছো, আমি আৰ্থিক সাহায্যও কৰিছো, লগে লগে নমাতাকৈ আমি সমষ্টিত সোমাইছো, কৈছো, আলোচনা কৰিছো। আমাৰ দুখ লাগিছে। আজি আমাৰ দলৰ পৰা কেইবাজনো নেতা বেলেগ দলৰ পৰা আহি যোগদান কৰিছিলে, যেনেকা প্ৰথমে আমাৰ ৰেউৰাও দা গুচি গ'ল, আজি আমাৰ ৰাজীৱ দা গুচি গ'ল। আমাৰ দুখ লাগিছে। দলৰ এনেকা ধৰণৰ যিবিলাক বলিষ্ঠ নেত্ৰী আছিল, এই নেতাবিলাকে যদি গুচি যায়, দল এদিন শূন্যত পৰিণত হ'ব এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। আজি মই জিলাৰ সকলো কৰ্মী
জিলা কমিটিক মই সকীয়াই দিছো যে যাতে তেওঁলোকে পুৰণা মানুহবিলাকক জ্যেষ্ঠ মানুহবিলাকক সকলোকে লৈ মিলি আলোচনা কৰি কাম কৰে নিজাববীয়াকৈ কাম কৰিলে গত বিটিসি নিৰ্বাচনত যেটো ফল পাইছে এইটো ফল পাব আমি এতিয়া বহি নাথাকো আমিও সিদ্ধান্ত লবলৈ বাধ্য হম আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো আজি ভাৰতীয় জনতা পাৰ্টি বঙালীৰ সকলে জিৰোৰ পৰা আৰম্ভ কৰি আজিও ভাৰতীয় জনতা পাৰ্টিত লাগি আছে আজি 90% বেঙ্গলী কমিউনিটিৰ মানুহে ভোট দিয়ে আমাক বেঙ্গলী বুলি কি কুকুৰাচৰত পেলাই থৈছে নেকি আমাক কি গুৰুত্বহীন কৰিব বিচাৰিছে নেকি আমি এতিয়া আৱাজ উঠাম এতিয়াও আমাৰ বয়স আছে আমি যাতে আন্দোলন কৰা প্ৰতিবাদ কৰা আমাৰ এতিয়াও শক্তি আমাৰ শৰীৰত আছে ভাৰতীয় জনতা পাৰ্টিৰ খালি বুলি নহয় আমি বিশ্ব হিন্দু পৰিষদত কাম কৰিছিলো আজি মই কোৰ সেৱক হৈ অযোধ্যাত গৈছিলো আজি মই বিশ্ব হিন্দু পৰিষদৰ ইয়াত বীজ ৰোপণ কৰিছো আজি এইটোই নহয় আৰএছএছৰ আমি ইয়াত বীজ ৰোপণ কৰিছো আমি ভাৰতীয় জনতা পাৰ্টিত নিঃস্বাৰ্থে সংগত নিঃস্বাৰ্থে বিশ্ব হিন্দু পৰিষদ নিঃস্বাৰ্থে আমি কাম কৰি গৈছো আৰু জীৱনৰ যিকিটা কাল আছে আমি কৰিম কিন্তু এনেকা ধৰণৰ যদি আমালোকৰ লগত দুৰ্ব্যৱহাৰ কৰে নেতৃবৃন্দ তেনেহলে আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈছো আৰু বাধ্য হম আমাক যাতে নেতৃবৃন্দই সন্মান আৰু সন্মানৰ স্থান দিবলৈ চেষ্টা কৰে ইয়াৰ আমি আবেদন জনাইছো নহলে বিটিসি নিৰ্বাচনত কোকৰাঝাৰত যেটো হৈ গল পুনৰাবৃত্তি যাতে নহয় ইয়াৰ কাৰণে আমি সকলোৱে সচেতন হ'ব লাগিব আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক কৈছো তেওঁৰ নিজাববীয়াকৈ তদন্ত কৰিব লাগে তেওঁক কোনে আজি গোটেই জীৱন ভাৰতীয় জনতা পাৰ্টিত আছে তেওঁ এইবিলাকৰ প্ৰতি লক্ষ্য দিব লাগে আমি আশা ৰাখিছো যে পুনৰাবৃত্তিত যাতে এইটো নহয় আমি বহু দিন যাবত মুখ খুলি আছিলো যে মই নকওঁ আজি মই ক'বলৈ বাধ্য হৈছো যে আমালোকৰ লগত যেটো কৰিছে এইটো ঠিক নহয় আজি বঙালী মানুহবিলাকক তেওঁলোকে বেলেগ চকুৰে চাই আছে আমি বঙালীৰ কাৰণে আমাক দায়িত্ব দিয়া নাই মই এইটো কম মই আজি আমালোকক কোনো সিদ্ধান্তত আলোচনাত নলয় কিন্তু যেটো দল ভাৰতীয় জনতা পাৰ্টি জনসংঘ আজি জনসংঘ স্থাপন কৰিছে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁতো বঙালী হয় আজি যেটো দল যদি আজি সুশাসন সুনীতি আজি উন্নয়নৰ মুখ দেখিছে কাৰ আইডিঅলজি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আইডিঅলজি আজি অটল বিহাৰী বাজপেয়ীৰ আইডিঅলজি আজি আদানীজিৰ আইডিঅলজি আজি ভাৰতীয় দলটোক এনেকা ধৰণৰ যেটো ৰাস্তাত তেওঁলোকে লৈ গৈ আছে এইটো ঠিক নহয় আমাৰ যদি ক'ব লগা হয় নেক্সটত আমি পুনৰাবৃত্তি যদি মই আৰু প্ৰেছ মিটত বহিব লগা হয় ইয়াতকৈ ভয়ংকৰ কথা মই কম মই দল আৰু সংগঠন কৰা মানুহ মই গোটেইটো জীৱন মই জন্মৰ পিছত এটাই দল কৰিছো এইটো ভাৰতীয় জনতা পাৰ্টি আপোনালোকে সকলোৱে জানে আজি আমাৰ সাংবাদিক বন্ধুসকলে সকলোৱে জানে আৰু কোকৰাঝাৰত আমাৰ নামটো ক'লে তেওঁলোকে চিনি পায় এৱে বিজেপিৰ প্ৰথম কাম কৰা মানুহ আজি আমাক এনেকা পেলাই দেখাটো আমি দুখ প্ৰকাশ কৰিছো এনেকা হলে অসমত যেটো কথা মই ক'ব নোৱাৰো সেইটো কথা মই কৈছো বঙালী মানুহবিলাকক আজি যেনেকা কৰিছে বা বঙালী হিচাপত যেনেকা মোক এটা ৰাস্তাত পেলাই থৈছে এনেকা কৰিলে এই মনোবৃত্তি হলে ইয়াৰ পৰিণাম ভয়াবহ হ'ব মই ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য থাকিম আৰু বাধ্য হম ধন্যবাদ চাওক আপোনাৰ প্ৰশ্নৰ উত্তৰত মই এটাই কথা কম আজি বাঘফুংগুৰি সমষ্টিটো অপেন আছিলে আজি বাঘফুংগুৰি সমষ্টিত আমি দাবিদাৰ আছিলো আজি বাঘফুংগুৰিত এৰি দিছে দলৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত আমি মানি লওঁ কিন্তু আমাকতো একবাৰ সুধিব লাগিছিলে তৰফদাৰ আমি এইটো কৰিবলৈ গৈ আছো আপোনালোকে কি কয় আপোনালোকে দাবিদাৰ আপুনি জ্যেষ্ঠ মানুহ আপুনি কওক এনেকা ধৰণৰ নোকোৱাত আমি ভাবিছো আমাক গুৰুত্বহীন কৰিছে আমি ভাবিছো যে আমাক দলে কোনো ধৰণৰ খুদপুছ নকৰাকৈ কাম কৰে দলটো এজনৰ নহয় দলটো ৰাইজৰ দল ৰাইজে দল বনাইছে আজি সকলো ধৰ্ম জনগোষ্ঠীৰ মাৰো ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ে কিয় ভোট দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ আইডিঅলজি চাই ভাৰতীয় জনতা পাৰ্টিক নেতৃবৃন্দক চাই আজিও ভাৰতীয় জনতা পাৰ্টিৰ ডক্টৰ শ্যামাপ্ৰসাদ অটল বিহাৰী বাজপেয়ী আৰু আদবানীজিৰ নামত ভোট পৰে এইটো স্পষ্ট কথা মই কোৱা নাই গোটেই ভাৰতবৰ্ষত প্ৰত্যেকটা ব্যক্তিৰ মনত আজিও আদবানীজি অটল বিহাৰী বাজপেয়ী আৰু ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী আছে যদি আমাক এনেকা যদি এটা সাইডত পেলাই ৰাখিব বিচাৰিছে পুনৰাবৃত্তি ইয়াৰ পুনৰ উত্তৰ দিয়া হ'ব ভালদৰে উত্তৰ দিয়া হ'ব মই দিলীপ শইকীয়া ডাঙৰীয়া দাক আকৌ এবাৰ কৈছো আপুনি পুৰণা মানুহ আপুনিও চিন্তা কৰিব লাগে আপুনি সকলোক জানে কোনে পুৰণা কোনে নতুন কোনে কাম কৰিছে কোনে কি পৰিস্থিতিত কাম কৰিছে আপুনি সকলো জানে কিন্তু জানিও আপুনি কিয়
কিয় আমাক গুৰুত্ব দিয়া নাই বা কিয় আমাৰ ফালে চকু দিয়া নাই, কিয় বাঘসংগৰিটো আপুনি আমাৰ NDA এৰি দিব BPF-ক, ভাল কথা, আমাৰ লগত আলোচনা কৰিব লাগিছিলে। আমিও প্ৰাৰ্থিত্ব বিচাৰিব পাৰোঁ, আমিও কালি নমিনেশ্যন ফাইল কৰিব পাৰোঁ, আমাৰো গণতান্ত্ৰিক অধিকাৰ আছে। কিন্তু তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত লোৱাটো মোৰ দৃষ্টিগোচৰ হৈছে। মই দুখ পাইছো আৰু ভাবিছো কোকৰাঝাৰৰ জিলা বিজেপিকো গুৰুত্ব দিয়া নাই, আমি জ্যেষ্ঠ মানুহ, আমি প্ৰাক্তন সভাপতিকেও গুৰুত্ব দিয়া নাই। এই কাৰণে মই দুখ প্ৰকাশ কৰিছো আজি। আৰু এনেকা যদি পুনৰাবৃত্তি কৰে এইটো সহ্য কৰা নহ'ব। ৰাজীৱ বৰ্মা ইতিমধ্যে পদত্যাগ কৰি তেওঁ নিৰ্দলীয়ভাৱে যুঁজ দিবলৈ সাজু হৈছে, আপুনি এনে না মই সিদ্ধান্ত ল'ম বুলি মই চিন্তা কৰি আছো। বাঘসংগৰি সমষ্টিৰ মানুহ মোৰ তাত আহিছিলে যে দাদা আপুনি যেতিয়া টিকেট নাপালে আপুনিও নিৰ্দলীয় থিয় হওক, আমিও নিৰ্দলীয় থিয় হ'ম বুলি আমি ভাবিছো। এতিয়া মই আৰু কালি আৰু পৰহিটো চাম, আমি লাষ্ট ডেট আমি হয়তো নমিনেশ্যন ফাইল কৰিব পাৰোঁ। আৰু এটা কথা, ৰাজীৱ দা BPF-ৰ পৰা আহিছিলে, আজি ৰাজীৱ দা ওলাই যোৱাতে মই দুখ পাইছো। আৰু ৰাজীৱ দাই কোকৰাঝাৰৰ বনৰগাঁও সমষ্টিৰ পৰা হাৰাটো এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। কাৰণ আমাৰ ভুল ৰণনীতিত, জিলাৰ দুৰ্বলতাত, জিলাৰ হিংসাগতভাৱে জিলাই যেটোভাৱে পৰিচালনা কৰিব বিচাৰিছিলে আৰু অবজাৰভাৰজন গুৱাহাটীৰ পৰা আহি অশোক সিংঘল ডাঙৰীয়া যেটো কৰিছিলে, এই ভুল সিদ্ধান্তৰ কাৰণে, ভুল অংকৰ কাৰণে আজি হাৰিলে। ফকিৰগাম সমষ্টিটো হাৰাটো বৰ লাজৰ কথা, দুখৰ কথা হ'ল, আমাৰ দৃষ্টিগোচৰ হৈছে। কাৰণ এইটো জিতা সমষ্টি আছিলে, আমাৰ নিজাববীয়াকৈ এটাই প্ৰাৰ্থী জিতিছিলে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, সেইটো অৰূপ কুমাৰ দে। আজি ফকিৰগামৰ সমষ্টি হাৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে। আমাকো তাতেও আমাক প্ৰচাৰ কৰিবলৈ দিয়া নাই, আমাক কোনো জায়গাত মাতা নাই। আপুনি আহক দাদা প্ৰচাৰ কৰক, এইখিনি কথা আমাক কোৱা নাই। আপুনি অফিচত বহি থাকক, আমি বুঢ়া হলো নেকি? আমাৰ এই শক্তি আছে না? আমি BTCত বড়োলেণ্ডত যুদ্ধ কৰা মানুহ, আমি বোম বাৰুদৰ মাজত ডাঙৰ হোৱা মানুহ, আমি ৰাজনীতি কৰিবলৈ ভয় নাপাওঁ। আজি আজি আমালোকৰ নিচিনা মানুহক বহাই ৰাখিছে কোকৰাঝাৰত। আজি কোকৰাঝাৰৰ পৰা শদিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিত আমি কাম কৰা মানুহ, আমি কাৰ লগত কাম কৰা নাই? আপোনালোকে ঘৰখন চাওকচোন, কাৰ লগত মোৰ ফটো নাই? অটল বিহাৰী বাজপেয়ী, আদবানীজী, এইবিলাক আদি কৰি চবৰ লগত, উমা ভাৰতীয়, আমাৰ ৰাজনাথ সিং, কাৰ লগত মোৰ ফটো নাই? কাৰ লগত মই কাম কৰা নাই? আজিও আমাৰ লগত যেটো কাম কৰিছে, যেনেকা ধৰণে আমাক এটা কোণাত পেলাই থৈছে, মই ভাবো এটাই কাৰণ, সেইটো আমাক বেংগলী হিচাপে, বিলং ফ্ৰম বেংগলী, সেইকাৰণে আমাক এনেকা পেলাই থোৱা বুলি আমি গণ্য কৰোঁ, ভাবো আৰু চিন্তা কৰোঁ। আৰু এইটো চিন্তা কৰিবলৈ মই বাধ্য হৈছো। 43 বছৰ কাম কৰা মানুহটো 83 পৰা ষ্টিল নাও আজিলৈকে মই ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি আছো আৰু আগন্তুক কাম কৰিম বুলি মই ভাবিছো। কিন্তু নেতৃবৃন্দৰ এইটো কথা বিবেচনা নকৰাৰ কাৰণে আমি দুখ পাইছো। আৰু এনেকা ধৰণৰ যদি কথা হয়, বেংগলী মানুহক যদি ব্যৱহাৰ কৰিবলৈ বিচাৰিছে, এইটো ভুল, এইটো কেতিয়াও মানি নলয়। বেংগলী মানুহবিলাক ইমান বুৰ্বক নহয়, ইয়াৰ প্ৰত্যুত্তৰ এটা সময়ত দিব। আজিও ডিভোটাৰৰ সমস্যা সমাধান কৰিব পৰা নাই আমাৰ দলে। আমাৰ লোকৰ লগত সুধিছিলে যে কিমানটা ডিভোটাৰ কোকৰাঝাৰত আছে, কোনো সোধা নাই। সেইকেইটা কি হয়, হ'বলৈ দিয়ে, মৰিবলৈ দিয়ে। আজি মই যেটো চিন্তা কৰিছো, গোটেই অসম, গোটেই ভাৰতবৰ্ষৰ কাৰণে আমি কাম কৰিছো। যিমান যিমান আন্দোলন কৰিবলৈ কৈছিলে, দলৰ নীতি আদৰ্শ, দলৰ কথা মতে আমি প্ৰত্যেকটা কাম কৰি গৈছিলো, প্ৰত্যেকটা আন্দোলনক আমি কৰি গৈছো। আজি আমাক এনেকা কৰাটো আমি দুখ প্ৰকাশ কৰিছো আৰু আমাৰ এইটো দৃষ্টিগোচৰ হৈছে। আমি আকৌ পুনৰ নেতৃবৃন্দক কৈছো, এনেকা মনোবৃত্তৰ পৰা দূৰত থাকি পুৰণা কৰ্মীবিলাক ক'ত ক'ত আছে, খালি কোকৰাঝাৰ বুলি নহয়, এতিয়াও বিভিন্ন জায়গাত আছে। সকলোৱে মৰি যোৱা নাই, আমি আছো। কিন্তু সেইবিলাকৰ মানুহৰ লগত অনতিপলমত সম্পৰ্ক কৰিব লাগে, তেওঁলোকক সন্মান দিব লাগে, তেওঁলোকৰ সন্মানৰ পদত বহাব লাগে। আজি কংগ্ৰেছৰ পৰা আহিব, কালি অমুক দলৰ পৰা আহিব, তমুক দলৰ পৰা আহিব, তেওঁলোকক MLA দি দিয়ে, MLA টিকেট দি দিয়ে, পুৰণা মানুহ এক্সিষ্টিং MLA বহে কেণ্ডিডেট দি দিয়ে। এইবিলাকতো দৃষ্টিগোচৰ হ'বই, এইবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এইটো উচিত নহয়। আৰু এটা কথা ক'ব বিচাৰিছো, চেয়াৰমেন বেলেগ দলৰ পৰা আহিলে তাক চেয়াৰমেন দিয়ে, বেলেগ দলৰ আহিলে তাক মেম্বাৰ দিয়ে। এইবিলাক কি? বেলেগ দলৰ পৰা আহিলে দলৰ উচ্চ আসন দিয়ে, এক্সিকিউটিভ দিয়ে, দলৰ ভাইচ প্ৰেচিডেণ্ট দিয়ে, অফিচ বিভাগত ৰাখে। আৰু পুৰণা মানুহবিলাকে কি দুখ কৰিছে? পুৰণা মানুহবিলাকক জীৱন, যৌৱন, ধন সম্পত্তি সকলো দিছে। আপোনালোকে দেখিছে না আমি কিমান দুৰ্দিনত কাম কৰিছো? আপোনালোকে ভাত খাব পৰা নাই, ক'ত বোম ফুটিল? কোকৰাঝাৰৰ বজাৰত বোম ফুটিল, দৌৰি আহিছে আপোনালোকে। ক'ত বোম ফুটিল? ৰেল ষ্টেচনত বোম ফুটিল। ক'ত গুলি কৰি মাৰিলে? বাগুৰুমাৰীত মাৰিলে। ক'ত মাৰিলে? দেৱৰগাঁৱত মাৰিলে। ক'ত মাৰিলে? কোকৰাঝাৰত HMBত মাৰিলে। সেই সময়ত আমি ভাৰতীয় জনতা পাৰ্টি কৰিছো, আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছো। সেই উইণ্ডেড মানুহবিলাকৰ ওচৰত, তেওঁৰ পৰিয়ালৰ সন্মুখত আমি থিয় হৈছো। আজি সেই মানুহবিলাকক গুৰুত্ব নিদিয়া হৈছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দ। কি বুলি ভাবিছে? নিজৰ দল বুলি ভাবিছে নেকি? এইটো নহয়, এইটো ৰাইজৰ দল। আমালোকৰ নিচিনা এই ক্ষুদ্ৰ মানুহবিলাকে আজি দল বনাইছিল। আজি ভাৰতীয় জনতা পাৰ্টিয়ে গোটেই অসমত জন্ম দিছিলে।
আজি যদি এইটো নহলহেঁতেন তেনেহলে মই এই টিভিৰ ইমান 14-15টা চেনেলৰ সন্মুখত এনেকৈ দাঁতিকৈ ক'ব পৰা মোৰ ক্ষমতা নাছিলে। যদি মোক কয় আজি ভাৰতীয় জনতা পাৰ্টিৰ 1 টাকাৰ মেম্বাৰশ্বিপ লৈ আৰু আজীৱন সদস্য কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টৰ পৰাই প্ৰথম আৰম্ভ কৰিছিলো ময়ো ভাৰতীয় জনতা পাৰ্টিত 1998ত আমি এক্টিভ আজীৱন সদস্য লৈছিলো। আজি 5,000 টাকাৰ আজীৱন সদস্য মই হয়তো আজিও আছো। নেজানো তেওঁলোকে আজিৰ এই প্ৰতিক্ৰিয়াত কি কৰিব কি ক'ব মই নেজানো, কিন্তু মোৰ যেটো মনৰ ক্ষোভ, মনৰ দুখ, মনৰ বেদনা মই আজি আপোনালোকৰ চেলনাৰ মাধ্যমত আমি প্ৰকাশ কৰিছো। কাৰণ তেওঁলোকক গ'লে আমি লগ নাপাওঁ, লগ ধৰিবলৈ টান পায়। সেইকাৰণে আজি গোটেই অসমৰ মানুহ, গোটেই নেতৃবৃন্দ, আনকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ যাতে এই কথা শুনিবলৈ পায় যে আজি কিয় তলবদাৰ ইমান দিন ভাৰতীয় জনতা পাৰ্টি কৰাৰ পিছত কিয় মুখ খুলিবলৈ বাধ্য হৈছে, কিয় দুখ প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ এটাই কাৰণ, আমালোকক গুৰুত্ব দিয়া নাই। বাঘসুংগুৰি যদি এৰিছে ভাল, আমালোকক এবাৰ সুধিব লাগিছিলে, অন্তত টেলিফোন কৰি সুধিব লাগিছে, দাদা আমি এইটো সিদ্ধান্ত ল'বলৈ যাওঁ, কি কম। আমিও তো দাবিদাৰ আছিলো, আমাক কিয় সোধা নাই। আমি বেয়া পাইছো, আৰু বেয়া পোৱা কথা হয় এইটো। Thank you.